ইতিমধ্যে আমি আগবঢ়ালোঁ। আৰম্ভণি গীতৰ সমূহ শিল্পীকে আমি মঞ্চত বিচাৰিছোঁ। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্য হৈছে আৰম্ভণি গীত। উপেন মালাকৰৰ সমূহ শিল্পীসকলক আমি মঞ্চত বিচাৰিছোঁ আৰম্ভণি গীত শুভাৰম্ভ কৰাৰ বাবে। কাৰণ তেখেতে বহু গীতেই ৰচনা কৰিছিল আৰু সেই গীতবোৰ মই তেখেতৰ পৰা আনিছিলোঁ, বৰ শ্ৰদ্ধা কৰি দুই এটা সুৰো দিছিলোঁ, উৎসাহ উদ্দীপনা যোগাইছিল। তাৰে ভিতৰত আজি এটি তেখেতৰ সোঁৱৰণি হিচাপে প্ৰথম সোঁৱৰণি হিচাপে মই এটি গীত গাবলৈ লৈছোঁ। এই গীতটো মোৰ বন্ধু প্ৰয়াত লোকনাথ ৰাজবংশীয়ে লিখা। মই গাবলৈ চেষ্টা কৰিছোঁ। আজি বহুদিনলৈ লিখা আছিল, অলপ খুৰুতীয়া ধৰণৰো আছে, বিহু গীতৰো প্ৰভাৱ পৰিছে। বিয়াখন পাতি দিম এই বহাগ, বিয়াখন পাতি দিম এই বহাগ।
লোকনাথ ৰাজবংশী অকল এইটো গীতে নহয়, তেখেতে বহু গীতৰে ৰচক। কেনেবাকৈ যদি আমাৰ দায়িত্ব এটা দিছিলোঁ যে ৰাজবংশী আপুনি গীত, তেখেতে কিন্তু সুন্দৰভাৱে গীতটো ৰচনা কৰি দিছিল আৰু মই সুৰ কৰি পৰিৱেশন এই নাটকখনত কৰিছিলোঁ। এনেকুৱা উদাহৰণ বহুকেইটাই গৈছে। আনকি তেখেতক মই নাট্যকাৰো বনাইছিলোঁ। তেখেতক কৈছিলোঁ আপুনি এখন নাটক লিখক, গীতটো লিখিলে আপোনাৰ ৰচনা দক্ষতাখিনি মই গম পাইছোঁ, কিন্তু আপুনি এইবাৰ এইখন নাটক লিখক। তেখেতে কৈছে এই মই নাটক নোৱাৰোঁ। নহয়, পাৰিবই লাগিব, মই আছোঁ যাতে আপুনি পাৰিব, এই প্লটটো দিলোঁ মই, গতিকে আপুনি এখন নাটক লিখক। সেই মোৰ উৎসাহ উদ্দীপনা প্ৰেৰণাতেই নেকি তেখেতে এখন নাটকো লিখিছিল। অৱশ্যে মই নামটো পাহৰিলোঁ। আজি আলোকপুৰ গোসাঁই ঘৰৰ প্ৰাংগণত সেই নাটকখন পৰিৱেশিত হৈছিল আৰু তাৰে গীতকেইটাও তেখেতে ৰচনা কৰিছিল আৰু মই সুৰ দি সেই নাটকখনত গাইছিল। আৰু এটা গীত তেখেতৰ আছে, বহুকেইটা গীতেই আছে। আমি
আজনী ভনী